না এনেকুৱা ধৰণৰ যে ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিলে ঠিক আমাৰ মধ্যপ্ৰদেশ ৰাজস্থান ছত্তীশগড়ৰ নিৰ্বাচনৰ আগমুহূৰ্তত তেতিয়া এনেকুৱা এটা পৰিৱেশ কংগ্ৰেছে ৰচনা কৰিছিল যে একেবাৰে ৰাহুল গান্ধীৰ কাৰণে গোটেই ভাৰতবৰ্ষত ৰাহুল গান্ধীৰ এই যাত্ৰাৰ কাৰণে কংগ্ৰেছ অত্যন্ত বেনিফিট হৈছে আৰু তেওঁলোকে 2024 চনৰ নিৰ্বাচনৰ পাক মুহূৰ্তত দেখিলে যে ৰাজস্থান মধ্যপ্ৰদেশ আৰু ছত্তীশগড় তেওঁলোকে বেয়াকৈ পৰাস্ত হল এতিয়া আকৌ তেওঁলোকে সেই তৎসত্ত্বেও তেওঁলোকে আকৌ তেওঁলোকৰ মনোবলটো বৃদ্ধি কৰাৰ কাৰণে অসমত আকৌ এবাৰ ভাৰত জোড়ো যাত্ৰা তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে আৰু সেই যাত্ৰাটো যিটো অনৰ্থক যাত্ৰা আমি ইতিমধ্যে কৈ আহিছো আৰু দেখা গৈছে যে যিখন লিষ্ট দেখিছো এই লিষ্টখনত কেইজনমান তেওঁলোকৰ মুখ্য ব্যক্তিৰে অসমত তেওঁলোকৰ নাম নাই দলটোৰ ভিতৰত যে আভ্যন্তৰীণ এটা মতভেদ আছে দলটোৰ ভিতৰত যে খোৱা কামৰা হৈ আছে এই কথাটো তাৰ পৰা স্পষ্টতাৰে এইটো বুজোৱা হৈছে আৰু লগতে আমি এইটোৱে ক'ব বিচাৰিছো যে ইলেকশ্যনৰ কাৰণে মাত্ৰ আৰু 2 মাহ আছে এই 2 মাহ তেওঁলোকে আৰু বৰ্তমান আমি ডিমা হাছঙৰ যি নিৰ্বাচন অহাকালি আছে আমি নিজে তাৰ পৰা আমি যোৱাকালি প্ৰচাৰ সম্পূৰ্ণ হৈছে আমি যোৱাকালিলৈ আমি আছিলো তাত কংগ্ৰেছে এনেকুৱা এই 28খন সিটৰ ডিমা হাছঙৰ কথাটো কৈছো যে 28খন সিটত এখন সিটত তেওঁলোকে জিকিব পৰা অৱস্থাত নাই প্ৰথমবাৰৰ কাৰণে আমি নিজে অলপ দুঃখিত যে আমি সদায় মুখ্য বিৰোধীৰ এগেইনষ্টে আমি নিৰ্বাচন কন্টেষ্ট কৰি আমি ভাল পাওঁ কিন্তু আমি ডিমা হাছং দেখিলো যে তাত বিৰোধী বুলিবলৈ কোনো নাই তাত কংগ্ৰেছ নাই দুই এটা ইণ্ডিপেণ্ডেণ্ট আৰু এখন দুখন সিটত তৃণমূল কংগ্ৰেছ এটা দুই এটা সিটত আমাৰ কন্টেষ্ট হৈছে বাকি তাত কোনো কংগ্ৰেছে কোনো এখন সিটতে তেওঁলোকে তাত ডিমা হাছঙক তেওঁলোকে জয়লাভ কৰাৰ কোনো মানে ৰাস্তাত তেওঁলোক নাই এনেকুৱা এটা দল যিটো দলৰ ইমান চৰম বিপৰ্যয় হৈছে আৰু ইলেকশ্যনৰ এমপি ইলেকশ্যনৰ মাত্ৰ 2 মাহ আছে এই 2 মাহৰ ভিতৰত ৰাহুল গান্ধী আহি পেলাই যে আৰু বিশেষ কিবা এটা কৰিব অসমৰ ক্ষেত্ৰত তেওঁ যে কৰিব পাৰিব আৰু তাৰ কাৰণে তেওঁৰ সক্ষমতা যে আছে এনেকুৱা ধৰণৰ নহয় আৰু সেইটো কাৰণে এনেকুৱা ধৰণৰ যাত্ৰা কৰি পেলাই কংগ্ৰেছ আৰু লাভ নাই কংগ্ৰেছ ইতিমধ্যে 14টা সিটত তেওঁলোকে এখন সিট কিবা কৰি বচাই লওক এইটোৱে যথেষ্ট হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টি 12খন সিট যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এই 12খন সিটত আমি নিশ্চিতভাৱে আমি জয়যুক্ত হ'ম লবি কেন্দ্ৰিক যিটো ৰাজনীতি সেইটো মানে পুৰা গম পোৱা হৈছে কংগ্ৰেছৰ লবিকেন্দ্ৰিক ৰাজনীতি এতিয়া নহয় বহুত আগৰ পৰাই চলি আছে আৰু মাজে সময়ে তাৰ বহিঃপ্ৰকাশ আমি দেখিছো আৰু ইতিমধ্যে কংগ্ৰেছৰ সেইটোৰ কাৰণে বহুত যিবিলাক নেতা ভাল ভাল নেতাবিলাকে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে কংগ্ৰেছৰ পৰা আৰু তৎসত্ত্বেও কিন্তু কংগ্ৰেছে তাৰ পৰা ফুলৰ শুধৰণি নাই তেওঁলোকৰ লবিকেন্দ্ৰিক ৰাজনীতি এতিয়াও চলি আছে আৰু ভৱিষ্যতে তেওঁলোকৰ কিন্তু লবিকেন্দ্ৰিক ৰাজনীতি চলি থাকিব আৰু সেইটো কাৰণে কংগ্ৰেছ দলটো অসমত আৰু ভাৰতবৰ্ষত প্ৰায় নিৰ্শেষ হোৱাৰ ৰাস্তাত তেওঁলোক গৈ আছে